গোলাঘাটৰ এখন ব্যতিক্ৰমী বিয়া। বিলাসী বাহনৰ পৰিৱৰ্তে দৰাই কইনাক আনিবলৈ গ'ল ছয়দিয়া গৰু গাড়ীত। যুগৰ পৰিৱৰ্তনৰ লগে লগে সলনি হ'ল সময়বোৰ। সময়ৰ কোবাল সোঁতত বিলুপ্ত ঘটা পৰিলক্ষিত হয় পৌৰাণিক কিছু ৰীতি নীতি। আজিৰ প্ৰজন্মই প্ৰযুক্তিৰ হাতত হাত ধৰি আগবাঢ়ি গৈছে, যাৰ বাবে চিনাকি কিছুমান বস্তুও অচিনাকি হৈ পৰিছে আজিৰ দিনত। সময় সলনি হ'ল মানুহৰ মনবোৰো। সময়ৰ সোঁতত বিলীন হৈ হেৰাই গ'ল গ্ৰাম্য চহা জীৱনৰ বহুখিনি দৃশ্য। বৰ্তমান বিশ্বায়নৰ যুগত নৱপ্ৰজন্মৰ বাবে অসমীয়া থলুৱা সম্পদসমূহ এতিয়া কেৱল মাত্ৰ এখন বেৰত ওলমাই ৰখা ছবিত পৰিণত হৈছে। নতুন প্ৰজন্মৰ বাবে অসমীয়া চহা জীৱনৰ পটভূমিৰ সৈতে চিনাকি কৰাৰ মানসেৰে নিজৰ বিবাহ অনুষ্ঠানত ল'লে বিশেষ পদক্ষেপ। গোলাঘাটৰ এখন ব্যতিক্ৰমী বিয়াই চৰ্চা লাভ কৰিছে সমগ্ৰ জিলাত। বিলাসী বাহনৰ পৰিৱৰ্তে ছয়দিয়া গৰু গাড়ীত উঠি কইনা আনিবলৈ গ'ল দৰাই। গ্ৰাম্য জীৱনৰ চানেকিৰ পৰম্পৰা ৰক্ষা কৰি গৰু গাড়ীত উঠি ন কইনা আনিবলৈ গ'ল দৰা। গোলাঘাটৰ তামুলী পথাৰত গাড়ীত উঠি কইনা আনিবলৈ গ'ল দৰা অনুজ শইকীয়াই। গৰু গাড়ীৰ আগে পাছে ঢোলে ডগৰে বিহু নাচি খোজকাঢ়ি গ'ল বৰযাত্ৰী দল। দীৰ্ঘদিন প্ৰেমৰ অন্তত তামুলী পথাৰৰ অনুজ শইকীয়াই বিয়া পাতিলে একে গাঁৱৰে নয়নমণি কোঁৱৰক। ছয়দিয়া গৰু গাড়ীত দৰা অহাত আৱেগিক হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কইনাই। পুৰণি পৰম্পৰা নৱপ্ৰজন্মক দেখুওৱাৰ উদ্দেশ্যেৰে বিলাসী বাহনৰ পৰিৱৰ্তে গৰু গাড়ীত কইনা আনিবলৈ যোৱাৰ কথা জনালে আটক ধুনীয়াকৈ পুষ্পৰে সজোৱা হ'ল গৰু গাড়ীখন। গৰু গাড়ীৰ লগত খোজকাঢ়ি বিহু নাচি বৰযাত্ৰী হৈ সকলোৱে আনন্দত আত্মহাৰা হোৱা দেখা গ'ল। গোলাঘাট জিলাত এতিয়া বিয়াখনক লৈ কৰিছে ব্যাপক চৰ্চা। গোলাঘাটৰ পৰা পৰাণ জাটাৰ প্ৰতিবেদন, লোকাল 18। যথেষ্ট এটা সুন্দৰ পৰিৱেশৰ ইয়াত আপোনালোকে চবেই দেখিছে, অনুভৱো কৰিব পাৰিছে। এয়া আমাৰ অসমীয়া আমাৰ অস্তিত্ব। সেই অতীতৰ অকণমান স্মৰণ কিবা অকণ কৰোঁ বুলি অকণমান প্ৰচেষ্টা, যি কি নহওক ভাল লাগিছে। হয় প্ৰথম কথা সেয়ে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আমি যদি ধৰি নাৰাখোঁ, আমি অসম এখনেই, অসমীয়া আমিয়েই, আমাৰ পৰিচয়ে আমাৰ অসমীয়া। আমি যদি অসমীয়া হৈ আমি অসমখন যদি আমি পাহৰি যাওঁ, আমাৰ কিন্তু কোনো পৃথিৱীত আমাৰ বেলেগ পৰিচয় নাথাকিব। সেয়ে প্ৰচেষ্টা আৰু অকণমান। মোৰ নামটো অনুজ শইকীয়া, কইনা নয়নমণি কোঁৱৰ। হয় আনন্দ খোজকাঢ়িছে নাই, নাচি আহিছে, ঢোল বজাই সকলোৱে তাল বজাই আপোনালোকে শুনিছে, সকলোৱে নাচি বাগি কিমান ধুনীয়াকৈ ফূৰ্তি কৰি আহিছে। সেয়াই আৰু প্ৰচেষ্টা, অকণমান মনটো ভাল লাগিছে, সফল হৈছো যেন লাগিছে। নাই, এইটো মই ভাবিছিলোঁ অকণমান ব্যতিক্ৰমী কিবা অকণমান কৰিব চেষ্টা কৰিম বুলি। বিয়াৰ চিঠিখনো তেনেকেই লিখিছিলোঁ, হাতেৰে লিখা এখন অসমীয়া ধুনীয়া চিঠি, সেইখনো তৈয়াৰ কৰিছিলোঁ। আৰু ইয়াতো অকণমান প্ৰচেষ্টা আৰু সূক্ষ্মমান যথেষ্ট পুৰণি। হয় নিশ্চয়, ধন্যবাদ। সেইটো আচলতে আনএক্সপেক্টেড, কিন্তু এনেকুৱা এটা
মানে পৰিৱেশ সৃষ্টি হৈছে মই বহুত সুখী বুজি পাইছো আমি। সেইটো আচলতে মই এতিয়াহে গম পাইছো মানে যেতিয়া কথাবোৰ ওলাইছে তেতিয়াহে মই গম পাইছো গতিকে মই বহুত সুখী আৰু বৰ্তমান সময়ত যিহেতু দেৱীচৰৰ যি পৰম্পৰা এইখিনি পাহৰি গৈছে হয় আজি যিটো মানে ময়ে ভবা নাছিলো যে তেখেতে সেইটো কাম কৰিব কিন্তু মই তেনেকুৱা এটা যে পদক্ষেপ লৈছে মই বহুত সুখী আৰু আমাৰ ঘৰখনো বহুত সুখী ধন্যবাদ